প্ৰদীপ নৈবেদ্য খোল তাল মৃদং ভকতি বন্দনাৰ নাম প্ৰসংগ এয়া পহিলা ভাদ আধ্যাত্মিকতাৰ অমলিন ৰূপৰসৰ আস্বাদন আনন্দৰ পয়োভৰ ৰাজ্যৰ সত্ৰ নামঘৰ উখল মাখল ভকত বৈষ্ণৱৰ সমাগম উৎসাহ উদ্দীপনাৰে ভক্তিৰসেৰে উজ্জীৱিত হৈ পৰিছে চৌদিশ হৰিনামৰ ধ্বনি নাম প্ৰসংগৰ অময়া সুৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত বিশেষ দিনটোৰ পৰিৱেশ এয়া হৰিনামৰ ধ্বনিৰে মুখৰ হৈছে চৌদিশ এই পৰিৱেশ নাৰায়ণপুৰৰ লেটেকু পুখুৰীৰ গুৰুজনা মাধৱদেৱৰ জন্মস্থানত ভক্তি বন্দনাৰে ভাদ মাহৰ প্ৰথমটো দিনত আশীৰ্বাদ কামনা ভকত বৈষ্ণৱ আই মাতৃসকলৰ আজি পবিত্ৰ ভাদ মাহৰ প্ৰথম দিন এয়া মহাপুৰুষীয়া মাহ বুলিয়ে জনা যায় সমগ্ৰ অসমতে যি গুৰুজনাই আমাক কৃষ্ণ সংস্কৃতি দি থৈ গৈছিল সেই গুৰুজনাকে আদৰ্শৰেই গুৰুজনাই যিখিনি আমাক দি থৈ গ'ল কীৰ্তন দশম ঘোষা ভাগৱতকে আদি কৰি যিখিনি ভক্তি ৰসৰ ভক্তি অঞ্জলি আমাৰ ভক্তি ৰস দিলে আমি সেই ভক্তি ৰসৰে সেই কৃষ্ণ ভকতিৰ ভক্তি অঞ্জলি গুৰুজনাৰ ওচৰত দিবলৈ বিচাৰিছোঁ ভাদ মাহৰ আজি পবিত্ৰ মাহৰ আজি আমাৰ প্ৰথম প্ৰসংগ হৈ গৈছে তাৰোপৰি ইয়াৰ পাছতে পাঠ হ'ব দ্বিতীয় প্ৰসংগ অৱশ্যে 4 প্ৰসংগ আমাৰ ইয়াত অব্যাহত থাকে গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত এয়া ভক্ত দৰ্শনাৰ্থীৰ সমাগম বন্তি জ্বলাই নৈবেদ্য আগবঢ়াই ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলে কৰিলে নেদেখাজনক সেৱা তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰো উজ্জীৱিত হ'ল ভক্ত দৰ্শনাৰ্থীৰ সমাগম হৰিনাম কীৰ্তনেৰে ভাদমাহ বুলি কোৱাৰ লগে লগে সমগ্ৰ অসমত নাম কীৰ্তনৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ যি সৃষ্টিৰাজি আছে সেই সৃষ্টিৰাজি নামঘৰ কীৰ্তনঘৰ আৰু সত্ৰ সমাজত তাৰ সুৰেৰে আমাক মুগ্ধ কৰি ৰাখে বিশেষকৈ দুইগৰাকী গুৰুৰ তথা বদুলা পদ্মাতাৰ আশীষ কৃতধন্য হৈ আমাৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰয়ো এই তিনিগৰাকী গুৰুৰ তিথিসমূহ কীৰ্তন হিচাপে আমি উদযাপন কৰোঁ 4 দিনীয়াকৈ উদযাপন কৰোঁ আৰু তাৰ লগে লগে আমাৰ সত্ৰাধিকাৰ প্ৰভুৰ তিথি আছে শ্ৰী শ্ৰীকৃষ্ণ জন্মাষ্টমী আছে এনেধৰণে সমগ্ৰ ভাদ মাহটি আজিৰ পৰা আজি 1 ভাদ আজি আমাৰ উত্তৰ কমলাবাৰী সত্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই সত্ৰৰ নামঘৰসমূহত পহিলা ভাদৰ এই বিশেষ ক্ষণত আধ্যাত্মিকতাৰ একেই পৰিৱেশ নলবাৰী কলিয়াবৰ শিৱসাগৰকে ধৰি প্ৰতিটো প্ৰান্ততেই ভকত বৈষ্ণৱসকলে সত্ৰ নামঘৰসমূহত কৰিলে সেৱা অৰ্চনা মাহজোৰা নাম প্ৰসংগৰে আশীৰ্বাদ কামনাত মগ্ন হৈছে প্ৰতিগৰাকী ভকত বৈষ্ণৱ Bureau Report ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা